নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল লাভলিনাই জিনিলে কমনৱেলথৰ ৰূপৰ পদক ৭৫ কেজিৰ ফাইনেলত লাভলিনাৰ বিপক্ষে অষ্ট্ৰেলিয়াৰ এমা সু গ্ৰীণ ট্ৰিৰ জয় কমনৱেলথত অভিলেখৰ গৰাকী হ'ল অসম কন্যা লাভলিনা অলিম্পিক কমনৱেলথ এছিয়ান গেমছত পদক বিজয়ী তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ লাভলিনা পুনৰ জনাইছো লাভলিনাই জিনিলে কমনৱেলথৰ ৰূপৰ পদক কিছু সময় পূৰ্বে সেই খেলখনৰ সমাপ্তি ঘটিছে ৭৫ কেজি ফাইনেলত লাভলিনাৰ বিপক্ষে অষ্ট্ৰেলিয়াৰ এমা সু গ্ৰীণ ট্ৰিৰ জয় কমনৱেলথত অভিলেখৰ গৰাকী হ'ল অসম কন্যা লাভলিনা অলিম্পিক কমনৱেলথ এছিয়ান গেমছত পদক বিজয়ী তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ লাভলিনা আনফালে বক্সিঙত আৰু দুটা স্বৰ্ণ পদক অৰ্জন ভাৰতৰ ৬০ কেজি শাখাত প্ৰিয়া ঘাংঘাছৰ স্বৰ্ণ জয় আৰু ৭০ কেজিৰ শাখাত স্বৰ্ণ জয় ৰাজস্থানৰ অৰুন্ধতীৰ বক্সিঙত আৰু দুটা স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতে ভাল খবৰ ভাৰতৰ বাবে ৬০ কেজি শাখাত প্ৰিয়া ঘাংঘাছে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে আৰু ৭০ কেজিৰ শাখাত স্বৰ্ণ জয় ৰাজস্থানৰ অৰুন্ধতীৰ ইয়াৰ পূৰ্বে ইতিহাস ৰচি কমনৱেলথ গেমছত জুডোত স্বৰ্ণ জিনিলে ত্ৰিপুৰাৰ কন্যা অস্মিতাই পদক জিনি পিতৃৰ ত্যাগৰ কথা বৰ্ণনা কৰিলে জুডোকাগৰাকীয়ে কমনৱেলথ গেমছত জুডোত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ'ল অস্মিতা দে ৭ মাহ পূৰ্বে দেউতাক হেৰুৱাইছো ব্ৰেইন ষ্ট্ৰক হৈ মৃত্যু হৈছিল দেউতাৰ মৃত্যুৰ পাছত মই ভাবিছিলোঁ মোৰ সকলো শেষ হৈ গ'ল কিন্তু দেউতা ঢুকোৱাৰ পাছত মায়ে কৈছিল তুমি দিল্লীলৈ যোৱা অনুশীলনত ভাগ লোৱা যদি মই তোমাক দিল্লীলৈ পঠিয়াই নিদিওঁ দেউতাই মনত বৰ দুখ পাব তোমাৰ সপোন পূৰণ হোৱাত মায়ে বাধা দিয়া বুলি ভাবিব মই পদক পোৱাটো দেউতাই নেদেখিলে কিন্তু মোৰ এই স্বৰ্ণ পদক দেউতালৈ উচৰ্গা কৰিছোঁ কমনৱেলথৰ মঞ্চত ইতিহাস ৰচি জুডোত স্বৰ্ণ পদক অৰ্জন কৰাৰ অন্তত চকু লুটুকি এই কথাখিনি ক'লে ত্ৰিপুৰাৰ কন্যা অস্মিতা দে अचानक मेरे पापा ब्रेन स्ट्रोक से डेथ हो गई थी 2025 दिसंबर में तो उसके बाद मुझे लगा सब कुछ ख़त्म हो गया मैं कुछ नहीं कर पाऊँगी बट फिर पापा जाने के 10 दिन बाद मुझे मेरे मम्मी ने ट्रेनिंग में भेज दिया फिर से कि आज मैं अगर तुम्हें रुकाऊंगी तो तुम्हारे पापा सोचेंगे मैं तुम्हारे सपना को आगे बढ़ाने के लिए रुका रही हूँ तुम चले जाओ फिर मुझे दिल्ली भेज दिया দক্ষিণ ত্ৰিপুৰাৰ বেলনিয়াত জন্মগ্ৰহণ কৰা 23 বছৰৰ অস্মিতা দেৰ কমনৱেলথত সাফল্যৰ পাছত পিতৃক সুঁৱৰি অশ্ৰু নিগৰিল দৈনিক ৩০০ টকাকৈ উপাৰ্জন কৰা চাইকেল মেকানিকৰ সন্তান অস্মিতা আৰ্থিক প্ৰতিবন্ধকতা থকাৰ পাছত কন্যা অস্মিতাক সপোন পূৰণ কৰিবলৈ সহায় কৰিছিল পিতৃ মাতৃয়ে এগৰাকী সফল জুডোকা হিচাপে কন্যা অস্মিতাই সফলতাৰ শিখৰলৈ যোৱাটো বিচাৰিছিল পিতৃ মাতৃয়ে আৰু পিতৃৰ অবৰ্তমানত সেয়া কৰি দেখুৱালে অস্মিতাই কমনৱেলথত জুডোত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় অস্মিতা দে ৪৮ কেজি শাখাত কানাডাৰ হেডি কোৱাছক হৰুৱাই স্বৰ্ণ পদক জয় ভূপালৰ সাই চেণ্টাৰত প্ৰশিক্ষণৰ সুযোগ পোৱাৰ পাছতেই উজ্বলি উঠিছিল অস্মিতা জসপাল সোলাংকিৰ প্ৰশিক্ষণত কমনৱেলথতো উজ্বলিল অস্মিতা ৰচিলে ইতিহাস পদক জিনি প্ৰশিক্ষককো ধন্যবাদ জনালে ত্ৰিপুৰাৰ কন্যা অস্মিতাই কন্যাৰ সাফল্যত গৰ্বিত মাতৃ মুন্না দে মেডেল পরে আমি অনেক খুশি আমার অনেক গর্বিত আমার মেয়ের জন্য আমার ভারতবর্ষের প্রধানমন্ত্রী অনেক খুশি আমার মুখ্যমন্ত্রীও খুশি অস্মিতাক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান উত্তৰ প্ৰদেশৰ আৰক্ষীৰ উপ পৰিদৰ্শক হিচাপে কৰ্মৰত জুডোকা অস্মিতা যদি অস্মিতা ইচ্ছা কৰে তেন্তে ত্ৰিপুৰাত অস্মিতাক চাকৰি দিবলৈ সাজু মুখ্যমন্ত্ৰী ডক্টৰ মানিক সাহা অস্মিতাক অভিনন্দন জনাই এই মন্তব্য ত্রিপুরার মুখ্যমন্ত্রীগৰাকীৰ সত্যি আমরা আনন্দিত আজকে এবং ওনাকে আমি শুভেচ্ছা জানিয়েছি ওকে উত্তরপ্রদেশে ওনাকে পুলিশে বোধহয় খুব সম্ভব ওকে চাকরি দেওয়া হয়েছে তো এখন ওটা ওর উপর নির্ভর করছে ওখানে অনেক সময় আছে ভালো জায়গায় ভালো এক্সপোজার পায়
তো সেখানে গেছে, নিশ্চয়ই আমরা চাইব দীপা যেমন আমাদের এখানে এমপ্লয়ি হিসাবে আছে, তো সেইভাবে ও যদি চায় আমরা চিন্তা করতে পারি, অসুবিধা নেই। চাইকেল মেকানিক পিতৃৰ জীয়ৰীয়ে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিলে। ত্ৰিপুৰাৰ বেলনিয়াৰ পৰা গ্লাছগোৰ কমনৱেলথ গেমছৰ মঞ্চলৈ অস্মিতা দেৰ এই যাত্ৰা কেৱল এটা পদকৰ কাহিনী নহয়, এয়া হ'ল অপৰাজয় ইচ্ছাশক্তি আৰু সপোনক বাস্তৱ কৰাৰ এক অনুপ্ৰেৰণা। অস্মিতাৰ সোণালী সফলতাই দেশৰ হাজাৰ হাজাৰ কন্যাক নতুন সপোন দেখাৰ সাহস দিব। ত্ৰিপুৰাৰ পৰা কাজল কবিৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক গুৰুত্বপূৰ্ণ খবৰ, গোলাঘাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দম্পতীৰ মৃত্যু। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা আত্মীয়ক খাদ্য দিবলৈ আহিছিল দম্পতী। দুখন বাইকৰ মাজত সংঘৰ্ষৰ পিছতে এখন গাড়ীয়ে মহতিয়াই থৈ যায় স্বামী স্ত্ৰীক। দুৰ্ঘটনাত থিতাতে মৃত্যু প্ৰীতম ৰাজপুত আৰু দীপা ৰাজপুতৰ। দুৰ্ঘটনাৰ পিছতে গাড়ীখন জব্দ কৰে গোলাঘাট আৰক্ষীয়ে। অসুখ হৈ আছিলে, হস্পিটেলত আছিলে, তেখেতক ভাত দিব আহিছিলে ল'ৰা আৰু মোৰ ডাঙৰ ল'ৰা আৰু বোৱাৰী। এই তেনেকুৱাতে পদুমণিত এক্সিডেণ্ট হ'ল বুলি গম পাইছোঁ পুলিবৰ। এই আহি পাইছোঁ। প্ৰীতম ৰাজপুত। বয়স তেওঁ 30 বছৰ। আৰু আপোনাৰ যোনটো বোৱাৰীৰ বয়স বোৱাৰীৰ বয়স 25 বছৰ। কি নাম? ভুলুগিৰিং পাই আছিলে। হয়। কোনিয়ালে এতিয়া সঠিকভাৱে আমি একো গম পোৱা নাই। ইয়াৰ স্থানীয় মানুহে কৈছে যে এখন ডাম্পাৰ বা তাৰ কেনেকুৱা টাইপৰ ডাঙৰ গাড়ী হ'ব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িতৰ বাবে 300 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰকাৰীলৈ ৰেহাই। ঘৰুৱা উপভোক্তাই দিব নালাগে জুলাই মাহৰ বিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিব সমুদায় বিল। শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তলৈ এই সকাহ মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে, ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেইড প্ৰিপেইড মিটাৰ আছে, তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম, যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে। থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহ'ব। সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম। অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে, তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব। ইফালে বানাক্ৰান্ত পৰিয়ালক আৰু 10,000 টকাকৈ দিব ৰাজ্য চৰকাৰে। 10 আগষ্টত প্ৰদান কৰিব 10,000 টকা। এই বছৰৰ মাটিৰ খাজানা দিব নালাগে বান বিধ্বস্ত 2 জিলাৰ লোকে। 10 আগষ্টৰ আগতে নামঘৰসমূহলৈ 1.5 লাখ টকা দিব। অংগনবাদী কেন্দ্ৰলৈ 2 লাখৰ পৰা 2.5 লাখ টকা দিব চৰকাৰে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান
মাটিৰ খাজানা দিব লাগে, এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব। মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব, অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। ইফালে কম নথিপত্ৰৰ ভিত্তিত বীমাৰ ধন নিষ্পত্তি কৰা হ'ব। ন্যূনতম নথিতেই বীমাৰ দাবী নিষ্পত্তি কৰাৰ প্ৰতিশ্ৰুতি বীমা কোম্পানীৰ। 5 আগষ্টৰ পৰিৱৰ্তে শনিবাৰে বীমা কোম্পানীৰ সৈতে বৈঠকত বহিল মুখ্যমন্ত্ৰী। বীমাৰ আঁচনিসমূহ যাতে বা বীমাৰ ক্লেইমসমূহ, ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰে, সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ হেল্প ডেস্ক স্থাপন কৰিব আৰু অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজৰ বান আক্ৰান্ত ৰাজ্যৰ বীমাসমূহ নিষ্পত্তি কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব আৰু য'ত প্ৰয়োজন হয় ফাইনেল ক্লেইম নোহোৱালৈকে, ফাইনেল ক্লেইমৰ সিদ্ধান্ত নোহোৱালৈকে অন্তৰ্বৰ্তীকালীন ইণ্টেৰিম ক্লেইম তেওঁলোকে আমাৰ ৰাইজৰ বাবে মঞ্জুৰি কৰিব। আৰু আমি কৈছিলোঁ যে এই সময়ত ৰাইজে নথিপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা পৰিব। বীমা কোম্পানীসকলে মোক প্ৰতিশ্ৰুতি দিছে যে যিমান সম্ভৱ ন্যূনতম নথিপত্ৰৰ ওপৰত বীমাৰ দাবী নিষ্পত্তি কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। ইয়াৰ উপৰিও আজি তেওঁলোকে মোক স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এখন চিম্পল ফৰ্ম ব্যৱহাৰ কৰিব। প্ৰয়োজন হ'লে ভিডিঅ'ৰ যোগেদি তেওঁলোকে জৰীপ কৰিব আৰু মটৰ, গৃহ, দোকানদাৰ, বাণিজ্যিক সম্পত্তি, পশুধন আৰু ব্যক্তিগত দুৰ্ঘটনা বীমাৰ দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিব। ব্ৰহ্মপুত্ৰত সন্ধানহীন IIT গুৱাহাটীৰ ছাত্ৰী। IIT গুৱাহাটীৰ KV গেটত সংঘটিত হৈছে এই দুৰ্ঘটনা। তিনি বান্ধৱীৰ সৈতে নৈৰ ঘাটলৈ ফুৰিবলৈ গৈছিল ছাত্ৰীগৰাকী। সন্ধানহীন ছাত্ৰীগৰাকীৰ নাম কাঞ্চন চাই চেতনা। BTechৰ 3য় বৰ্ষৰ ছাত্ৰী কাঞ্চন। ছাত্ৰীগৰাকীৰ ঘৰ অন্ধ্ৰপ্ৰদেশৰ জাম্মালা মাদুগুৰত। ইলেক্ট্ৰনিক এণ্ড প্ৰগ্ৰেম বিভাগৰ ছাত্ৰী কাঞ্চন। ধনশিৰি হোষ্টেলৰ আৱাসী কাঞ্চনক বিচাৰি অব্যাহত অভিযান। ব্ৰহ্মপুত্ৰত পৰিছিল য়শস্বিনী নামৰ আন এগৰাকী ছাত্ৰীও। উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰে য়শস্বিনীক। में लड़कियां आके बैठी हुई थी, एक स्लिप खा के गिर गई पानी के अंदर। उसके बाद उसको बचाने के लिए एक और गई। उसके बाद उसको एक सुमन बोल के लड़का है गांव का, वो बचा के एक तो चली गई अंदर। এতে ঘুরিবা এতে ঘুরে বহে চলিকিটা এটা লৰা এটা বড় লৰা তাক ধৰিছে বাচি যাব পালে এটা পালে বচালে ইয়াৰে ল'ৰা এজন বচালে যায় কেনে আৰু এজন নাপালে এটা বুলি এটা 4জন আছিল IIT পঢ়ে ইয়াতে IIT গুৱাহাটী তো ইয়াতে আহি মানে ইয়াতে বহি আছিল বহুত পিছল পানীৰ দুজন এজন পৰিল ফাৰ্ষ্ট তাৰ পিছত শিলৰ পৰা পৰিল আৰু এজন বাচাব তাৰ ফ্ৰেণ্ড নেকি বাচাব যাওঁতে মানে তাইও ডুবি গ'ল তাই অলপ সাঁতুৰিব জানে নেকি তাতে মানে লাগি আছিল তাৰ পিছত আমাৰ গাঁৱৰ ল'ৰা ধৰি আনিছে আনি কেনে উঠাতে উঠাৰ পিছত এম্বুলেন্স আহিল অলপ ঘুচ আহিল তাৰ পিছত লৈ গৈছে IITৰ ভিতৰত মেডিকেল আৰু এজন বিচাৰি আছে এতিয়ালৈ পোৱাই নাই।
বান বিধ্বস্ত অসমলৈ ৩৭৯.৩৫ কোটি টকাৰ সাহায্য কেন্দ্ৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুমোদন জনালে SDRFৰ পুঁজিত বানপীড়িত ৰাজ্যসমূহলৈ কেন্দ্ৰৰ ২,১১৭.৮৫ কোটি টকা আবণ্টন গুজৰাট আৰু মহাৰাষ্ট্ৰলৈ ৫০০ কোটি টকাকৈ আবণ্টন উৰিষ্যালৈ ৫০০ কোটি হিমাচললৈ ১৯৩.৯৫ কোটি অৰুণাচল প্ৰদেশলৈ মুকলি ৪৪.৫৫ কোটি কেন্দ্ৰীয় প্ৰতিনিধি দলে অসমত পৰ্যবেক্ষণ কৰিছিল বান আৰু বানপীড়িত শিক্ষাৰ্থীৰ ইউনিফৰ্ম ক্ৰয়ৰ বাবে পুঁজি মুকলি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান ৭,৬২,৫৪,০০০ টকা ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰদান এই ধন সমগ্ৰ শিক্ষা অসমক প্ৰদান কৰা হৈছে এই ধনৰাশি সামাজিক মাধ্যমত এই তথ্য মুখ্যমন্ত্ৰীৰ ইফালে কেন্দ্ৰীয় কৰৰ অংশ হিচাপে অসমলৈ ৩,৫৫২ কোটি টকা ৰাজ্যসমূহলৈ কৰৰ অতিৰিক্ত কিস্তি মুকলি কেন্দ্ৰৰ ৰাজ্যৰ বিত্তীয় শক্তি আৰু উন্নয়নমূলক কামত পাব গতি কেন্দ্ৰীয় চৰকাৰে জৰুৰীভাৱে মুকলি কৰিলে এই অনুদান নলবাৰীৰ টিহুৰ নৰ্থ ইষ্ট মেগা ফুড পাৰ্কত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় জুইত জাহ গ'ল হাইজেন গ্ৰুপৰ জুচ কোম্পানীৰ ওপৰ মহলাত জুই বিয়পি পৰাত তলৰ মহলাত কৰ্তব্যৰত শ্ৰমিকৰ মাজত হোৱা ধোৱা লাগে পিছত বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুৱাবলৈ সক্ষম হয় ইতিমধ্যে কোম্পানীটো সম্পূৰ্ণভাৱে জুইত জাহ যায় অগ্নিকাণ্ডৰ সূত্ৰপাত এতিয়ালৈ কিদৰে হ'ল সেয়া জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ পৰাই হোৱা বুলি সন্দেহ কৰা হৈছে ঘটনাস্থলীত টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰে জুইৰ ক'লা ধোঁৱাই চৌদিশ আৱৰি ধৰিছে জুইটো নুমুৱাব পৰা নাই চেষ্টা কৰি আছে মোৰ আইডিয়াত ভালেখিনি ক্ষতি হৈছে আমাৰ ইয়াত মোটামুটি 50-80-100 জন মানুহ কৰ্মস্থানৰ পৰা আমাৰ আছিল কিন্তু মানুহৰ এটাও কেজুৱেলিটি হোৱা নাই এতিয়া আমাৰ কাৰণে খুব ভাল কথা কিন্তু বস্তু দি বহুত ক্ষয় ক্ষতি হৈছে এতিয়া আছিল জুচ ফেক্টৰী ইয়াত চব জুচ ফেক্টৰী এটি কিন্তু ভালেখিনি লছ হৈছে মানে বৰ্তমানলৈ হোৱা নাই কিন্তু চেষ্টা কৰি আছে ভুৱা ITCৰ বিৰুদ্ধে GST বিভাগৰ অভিযান অব্যাহত ভুৱা ITC কেলেংকাৰীৰে জড়িত আন দুজন লোকক গ্ৰেপ্তাৰ কলকাতাৰ বিবেক কুমাৰ গুপ্তা আৰু বাক্সাৰ বৰমাৰ সুৰজিৎ বৰ্মনক গ্ৰেপ্তাৰ চাৰিদিনীয়া অভিযানৰ অন্তত গ্ৰেপ্তাৰ দুই অভিযুক্ত STFৰ সহযোগ আৰু সেই সহযোগতে ৰাজ্যিক GST বিভাগে চলাইছিল এই অভিযান দুই অভিযুক্তই 50 কোটিৰো অধিক কৰ ফাঁকি দিয়াৰ তথ্য লাভ কৰিছে GST বিভাগে ভুৱা ITC কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ঋষিকেশ কলিতা আৰু তৃষ্ণা বৰ্মনৰ সৈতে জড়িত আছিল এই দুই অভিযুক্ত বৰ্তমানে পলাতক আন এক অভিযুক্ত শুভ্ৰজিৎ ভট্টাচাৰ্য উল্লেখযোগ্য যে ৰাজ্যিক GST বিষয়া মনোজ দুৱৰীৰ নেতৃত্বত চলিছিল এই অভিযান গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত ট্ৰেঞ্জিট ৰিমাণ্ডত লৈ গুৱাহাটীলৈ অনা হৈছে ৰাজ্যৰ ৩৭ লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰুণোদয় তৃতীয় সংস্কৰণ বান বিভীষিকাৰ মাজতে সামান্য সকাহেৰে বান বিধ্বস্ত 4 জিলাৰ অৰুণোদয় হিতাধিকাৰী লাভ কৰিলে ২৫০০কৈ টকা আনহাতে আন জিলাৰ অৰুণোদয় হিতাধিকাৰী আগবঢ়ালে ১৫০ টকাকৈ বান সাহায্য মুকলি হল বহু প্ৰতীক্ষিত অৰুণোদয় 3.0 ৰাজ্যৰ ৩৭ লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰুণোদয় 3.0 আঁচনি বান বিভীষিকাৰ মাজতে সামান্য সকাহেৰে বান বিধ্বস্ত 4 জিলা চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ মহিলা হিতাধিকাৰীসকলে লাভ কৰিব ২৫০০ টকাকৈ একেদৰে বান বিধ্বস্ত 4 জিলাক বাদ দি সমগ্ৰ অসমৰ ৩৭ লাখ মহিলাৰ একাউণ্টত সোমাল ১১০০ টকাকৈ পূৰ্বৰ দৰে এইবাৰ মহিলাসকলে নাপাব ১২৫০ টকাকৈ কিয়নো বানে সংহাৰ চলোৱা চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাটৰ হিতাধিকাৰীসকলৰ বাবে অসমৰ আন জিলাৰ হিতাধিকাৰীসকলৰ পৰা ১৫০ টকাকৈ কমকৈ পাব এইবাৰ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি প্ৰত্যেকগৰাকী মহিলাৰ পৰা ১৫০ টকাকৈ বান সাহায্য আগবঢ়াব বানাক্ৰান্ত জিলাসমূহত অৰ্থাৎ অৰুণোদয় পৰিয়ালৰ হৈ এই টকা বান বিধ্বস্ত জিলাসমূহৰ আই মাতৃসকলক দিয়া হ'ব যে আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলা আছে সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰো নেকি চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰো নেকি আমাৰতো দিব পৰা আমাৰ সম্বল নাই
কিন্তু আজি আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত 2,500 টকা দিব পাৰিলোহেঁতেন। কিন্তু এই 150 টকা মই কিয় কাটিলো? আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালো। অৰুণোদয় 3.0 আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও ভাল খবৰ। এতিয়াৰে পৰা হিতাধিকাৰীসকলে প্ৰয়োজন সাপেক্ষে আগতীয়াকৈ ল'ব পাৰিব অৰুণোদয় আঁচনিৰ অতিৰিক্ত ধন। অৰ্থাৎ কোনো মহিলাক যদি 8,000 পৰা 10,000 টকাৰ প্ৰয়োজন হয়, আগতীয়াকৈ আবেদন কৰিলে চৰকাৰে প্ৰদান কৰিব ধন। যদি বেংকৰ পৰা ঋণ লয় তেনেহলে সেয়া তেওঁৰ অৰুণোদয়ৰ ধনৰাশিৰ পৰা বেংকক মাহে মাহে প্ৰদান কৰিব চৰকাৰে। তাৰ বাবে ভৰিব নালাগে কোনো ধৰণৰ সুত। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব। আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব? বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে আমি আপোনালোকক মাহত কাটি 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 দি থাকিলো। বহু সময়ত অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা বিভিন্ন ধৰণৰ বিসংগতিৰ সন্মুখীন হয় একাংশ হিতাধিকাৰী, যাৰ বাবে প্ৰত্যেক সমষ্টিতে নিযুক্তি দিয়া হ'ব অৰুণোদয় সাৰথী নামৰ এগৰাকী কৰ্মচাৰী। কাৰোবাৰ কিবা সমস্যা থাকিলে অৰুণোদয় সাৰথীক জনাব পাৰিব আৰু অৰুণোদয় সাৰথীয়ে সমাধান কৰিব আই মাতৃসকলৰ সমস্যা। একে পৰিয়ালৰ সদস্য হিচাপে আমি 2,500 টকা আজি আমি আগবঢ়ালো। আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব। ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব। আপোনালোক অকলে নহয়, আপোনালোকৰ লগত আমি সকলো আছো। উল্লেখ্য যে এইবাৰ বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ প্ৰায় 4,50,000 হিতাধিকাৰীয়ে পাব 2,500 টকাকৈ। বান আক্ৰান্ত 4খন জিলালৈকে 2,500 টকাকৈ দিছো, দুগুণ কৰি দিয়া হৈছে যাতে সেই আই মাতৃসকলে কিছু সকাহ পায়। আৰু ঠিক তেনেদৰে বানাক্ৰান্ত ৰাইজৰ সহায়ত যাতে আমাৰ অৰুণোদয় পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই অন্তৰ্ভুক্ত হ'ব পাৰে, সেই উদ্দেশ্যে প্ৰতিগৰাকী সদস্যই যি 1,250 টকাকৈ পাই আছিল তেওঁলোকক আমি 1,100 টকা আৰু তেওঁলোকে 150 টকা এই বানাক্ৰান্ত ৰাইজক সহায় কৰিছে। গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা অৰুণোদয় আঁচনিৰ ধন যাতে দুষ্ট চক্ৰই আত্মসাৎ কৰিব নোৱাৰে, তাৰ বাবে প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে সংলগ্ন কৰা হৈছে আধাৰ কাৰ্ড। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলো, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত ৰেচন কাৰ্ডৰ পৰা 28 লক্ষাধিক লোকৰ নাম কৰ্তন হোৱাৰ আশংকা আছে। ৰেচন কাৰ্ডৰ ভেৰিফিকেশ্যনত যিসকলে বিগত 6 মাহ ধৰি কোনো ৰেচন লোৱা নাই, ৰেচন কাৰ্ডত আধাৰ লিংক বা KYC আপডেট কৰা নাই, সেইসকল লোকৰ নাম কৰ্তনৰ পূৰ্ণ আশংকা আছে। আজি শ্ৰীভূমিত এই মন্তব্য কৰে খাদ্য অসামৰিক যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে। ভেৰিফিকেশ্যন সম্পূৰ্ণ নোহোৱালৈ নতুনকৈ ৰেচন কাৰ্ড দিয়া নহ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এবার রেশন কার্ড নতুনভাবে দেওয়ার পরিকল্পনা এই মুহূর্তে নেই। আমাদের এখন নাম কর্তনের কিছু কাজ চলছে। এই কর্তনের ক্যাটাগরিটা হলো যে যদি কেউ গত 6 মাস থেকে রেশন সংগ্রহ করেননি, হ্যাঁ, তো তাদের নামগুলো আমরা বাদ দেওয়ার, যে যদি কেউ 6 মাস থেকে রেশন নেননি তার মানে ওনার রেশন কার্ডের প্রয়োজন নেই, রেশনের প্রয়োজন নেই, এই রেশন কার্ড আমরা যাতে অন্য কেউকে দিতে পারি। তো এরকম আসামে, পুরো আসামে যারা 6 মাস থেকে নেননি, যারা আধার সিডিং করেননি, KYC করেননি, এরকম প্রায় 28 লক্ষ নাম আইডেন্টিফাই হয়েছে। তাদেরকে এই মাসের সময় দেওয়া হয়েছে। এই মাসের মধ্যে তারা যদি নিজে সেটা করিয়ে নিতে পারে, না হলে নামগুলা পর্যায়ক্রমে বাদ দেওয়ার কাজ চলছে।
দিখৌ নহয়, এইবাৰ জিয়া ধলে সংহাৰ নমাই আনিছে ধেমাজিলৈ। ধেমাজিত অৰুণাচলৰ পাহাৰৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰিলে বিভীষিকাৰ। উফন্দি উঠা জিয়াধল নদীয়ে আৰম্ভ কৰিছে সংহাৰ। দিখৌ নহয়, এইবাৰ জিয়াধল। জিয়াধলৰ ঢলে আকৌ দি গ'ল জিয়া যন্ত্ৰণা। হঠাতে পানীটো বাঢ়ি আহিলে, বাঢ়ি অহাৰ বিদিশতে মানে ঘৰত ইমান ডাঙৰ আচাম টাইপৰ ঘৰ আছিলে, একেবাৰে খহাই মহাই শেষ কৰি লৈ গুচি গ'ল, এদাই হৈ গ'ল। এইটো একোৱে নাথাকিলে, বচাব একোৱে নোৱাৰিলে। মানুহকেইটা কোনো পদহে বাচিলে। বাবা ঢুকুৱাও এতিয়া বেছি দিন হোৱা নাই, সেই ছোৱালীজনীও বেমাৰী, ঘৰে দুৱাৰে মুঠতে একো নাই আৰু চব সমস্ত খতম। কাহিনী একেই। নগা পাহাৰৰ ঢলে যিদৰে উজনিৰ তিনি জিলাত সংহাৰ ৰচিলে, একেই তাণ্ডৱ দেখুৱাই ধেমাজিত অৰুণাচল পাহাৰৰ পৰা নামি অহা পানীয়ে সৃষ্টি কৰিলে বিভীষিকাৰ। ফেনে ফুটুকাৰে উফন্দি জিয়াধল নদীয়ে ল'লে কাল ৰূপ। পুৱা কমলপুৰ ধৰ্মপুৰত পানীৰ ঢলে নিমিষতে উটুৱাই নিলে অনিমা আইতাৰ ঘৰ। অনিমা আইতা আৰু ৰোগীয়া একমাত্ৰ জীক কথমপি প্ৰাণ ৰক্ষা কৰিলে চুবুৰীয়াই। জিয়াধলৰ সুতিয়ে উচন কৰি নিয়া ঘৰখনলৈ চাই কান্দোনত ভাগি পৰিল বৃদ্ধা মাতৃকন্যা। নেপালেই জলঙে চলঙে গ'লে আহি এবাৰ পাওঁতে ঘৰে চৰে সেয়া ভাঙি এদাই হ'ল, বস্তু একো উলিয়াবলৈ নেপালেই। এমাহ দিনেও চৰকাৰে একো এটা ক'বলৈ নাই দেখা। চব পেটৰপৰা মানুহে আহি চাই গৈছে, চাই আৰু যায় আৰু সেনেকে ভালকে যদি বান এটাও দিলেহেঁতেন ঘৰটো সিহঁতে বচাব পাৰিলেহেঁতেন নাই। অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু তাৰ পিছৰ পৰিণতি এয়া। অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰতি বছৰে জিয়াধল নদী উফন্দি এই সংহাৰযজ্ঞ আৰম্ভ কৰে। ধেমাজিৰ বহু গাঁও, খেতিৰ মাটি আৰু যাতায়াতৰ পথ এই ঢলে নিমিষতে ধাহি মুহি নিয়ে। জিয়াধল পৰিয়াল ৰাইজৰ মন্ত্ৰীক আহ্বান, আমাক এটা মথাউৰি লাগে। আমাক এটা মথাউৰি লাগে, এই মথাউৰিটো আমাৰ শীঘ্ৰে হওক। আৰু মই ৰঞ্জ কৰিব ডাঙৰীয়াকো মই এই আপোনালোকৰ চেনেলৰ মাধ্যমে মই জনাওঁ যে আপুনি অতি সোনকালে আহি মানুহ ঘৰৰ ক্ষতিপূৰণ হিচাপে আগবঢ়াওক। অকল মানুহ ঘৰ নহয়, এই অঞ্চলজুৰি ক্ষতিপূৰণ হিচাপে আগবঢ়াওক। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উজনি অসমৰ জলপ্ৰলয়ৰ আজি 14 দিন। এটা পষেক ধৰি বানৰ তাণ্ডৱ লীলাই ছাৰখাৰ কৰিলে হেজাৰ হেজাৰ মানুহৰ সপোন, পোহনীয়া জীৱ জন্তু আৰু সকলো। বহু ঠাইত পানী কিছু পৰিমাণে কমিছে যদিও অন্ত পৰা নাই হাহাকাৰ। শেষ নোহোৱা জলপ্ৰলয়, 14 দিনৰ যন্ত্ৰণা। 14টা দীঘলীয়া দিন ধৰি উজনি গিলিয়েই খাব খুজিছে জলপ্ৰলয়ে। সপোনবোৰ পানীত উপঙিল, সেই সম্বলখিনি পানীৰ সৈতে উটুৱাই নিলে আৰু মানুহবোৰৰ বাবে এৰি থৈ গ'ল কেৱল চকুৰ পানী আৰু হাহাকাৰ। বানৰ যন্ত্ৰণাই জৰ্জৰিত শিৱসাগৰত এতিয়াও শুকোৱা নাই চকুৰ পানী। ঠায়ে ঠায়ে বানৰ পানী কিছু কমিছে যদিও শিৱসাগৰ জিলাৰ শতাধিক গাঁও এতিয়াও পানী আৰু বোকাৰ তলত। ইয়াৰ মাজতে কালি নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণে পুনৰ বুকু কঁপাই তুলিছে শিৱসাগৰ আৰু নাজিৰাবাসীৰ। উন্মাদ ৰূপ ধাৰণ কৰি দিখৌ নদীয়ে পুনৰ অতিক্ৰম কৰিছে বিপদসীমা। চিৰকাল আপোন হৈ থকা নৈখনি এতিয়া কাল ৰূপ লৈছে। বেতবাৰী মৌজাৰ চাংমাই গাঁৱৰ দিশে চালে বুকু কঁপি উঠিব আপোনাৰ। বিগত 12টা দিনেই জলমগ্ন হৈ আছে ইটোৰ পাছত সিটো পৰিয়ালৰ বাসগৃহ। যিখিনি ঘৰত পানী শুকাইছে তাত এতিয়া বাস কৰাৰ উপায় নাই।
ঘৰৰ বাহিৰে ভিতৰে কেৱল একাঠু বোকা আৰু পচা পলহ। নাই শুবলৈ এটুকুৰা শুকান ঠাই, নাই খোৱা পানী, নাই ভাত এমুঠি ৰান্ধি খোৱাৰ ব্যৱস্থা। আশ্ৰয় শিবিৰ ৰাজপথৰ ডিভাইডাৰ নতুবা আলিবাটৰ কাষতে প্লাষ্টিকৰ এখন ত্ৰিপাল তৰি উজাগৰি নিশা কটাইছে আবাল বৃদ্ধ বনিতাই। কোলাত পুতৌ লগা কণকণ শিশু, কাষত বৃদ্ধ পিতৃ মাতৃ। এই বুকু ভঙা দৃশ্যই মুচৰি পেলাইছে প্ৰতিজন সংবেদনশীল লোকৰ হৃদয়। ইফালে ৰাজ্যজুৰি এই কালৰূপী বান আৰু খহনীয়াই কাঢ়ি লৈছে ৮২টাকৈ অমূল্য প্ৰাণ। ৮২টা পৰিয়ালত এতিয়া কেৱল কান্দোনৰ ৰোল। কাৰোবাৰ যদি কণমানি সন্তান উটি গ'ল, কাৰোবাৰ আকৌ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীজন নোহোৱা হ'ল। পোৱা নাই, সেইকাৰণে আমি য'ত ত'ত এতিয়া আছোঁ। আমাৰ বাইদেউ ঘৰত আছোঁ, বাইদেউ ঘৰতে আছোঁ এতিয়া বৰ্তমান। এতিয়া বাইদেউ ঘৰতো অসুবিধা হৈছে, কেলে বাইদেউহঁতৰ পৰিয়াল আছে না, খাবলৈ চাউল দাইল গোটেইখিনি দিছে, কিন্তু আমি কাঢ়াই বটোৱা পোৱা নাই যে ডেকচি যে বনাই সিজাই খাবলগীয়া। বান বিভীষিকাৰ অন্ত পৰাৰ কোনো লক্ষণ নাই। খালী হৈ পৰিছে ভঁৰাল, পানীৰ তলত পথাৰ, নিঃশেষ হৈ গৈছে পোহনীয়া জীৱ জন্তু। বান কমিব বুলি যিখিনি আশা বাকী আছিল, পুনৰ বৰষুণ আৰু দীঘৰ বাঢ়নি পানীয়ে সেই আশাও ধূলিসাৎ কৰি পেলালে। প্ৰকৃতিৰ সংহাৰত এতিয়া দিশহাৰা হাজাৰ হাজাৰ বন্যাৰ্ত। এফালে একাঠু বোকা, আনফালে মূৰৰ ওপৰত পুনৰ মুষলধাৰ বৰষুণ আৰু বাঢ়নি পানী। এতিয়া কেৱল এটাই প্ৰশ্ন, কেতিয়া অন্ত পৰিব এই যন্ত্ৰণাৰ? কেতিয়া নিজৰ ভেটিলৈ উভতিব পাৰিব এই দিশহাৰা মানুহবোৰ? শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, সোণাৰীৰ পৰা হানসিং কোঁৱৰ আৰু নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ বন্যাৰ্তৰ কাষত বলিউড অভিনেতা ৰন্দীপ হুদা নিজেই বানাক্ৰান্তক আপ্যায়ন কৰিলে অভিনেতাজনে। বানপীড়িত সহায়ৰ বাবে শিৱসাগৰত বাহৰ পাতিছে অভিনেতাজনে। আজি বিমানযোগে ডিব্ৰুগড়লৈ আহি শিৱসাগৰত উপস্থিত হয় অভিনেতাজন। বান বিধ্বস্ত শিৱসাগৰবাসীক সহায়ৰ বাবে আহিল বলিউডৰ অভিনেতাজন। বানে সৃষ্টি কৰা ধ্বংসলীলাক লৈ উদ্বেগ প্ৰকাশ কৰে অভিনেতাজনে। গ্লোবেল শিখ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁ বন্যাৰ্তক সহায় আগবঢ়াবলৈ আহিছে। সাহায্য সামগ্ৰী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লৈ আনিছে। উল্লেখযোগ্য যে মানৱীয় সাহায্য আৰু পুনৰ্বাসনৰ কামত সক্ৰিয়ভাৱে জড়িত থকা গ্লোবেল শিখ ফাউণ্ডেশ্যনৰ লগত ৰন্দীপ হুদাৰ আছে দীৰ্ঘদিনীয়া সম্পৰ্ক। ग्लोबल सिक्स ऑर्गेनाइजेशन के साथ काफ़ी सालों से जुड़ा हुआ हूँ, तो वो टीम यहाँ पे पहले ही आ चुकी थी 1 हफ्ता पहले, और उन्होंने रेस्क्यू और उस रेस्क्यू के बाद जो बेसिक मटेरियल है, जो रोज़मर्रा की यूज़ का जो चीज़ें हैं, वो उन्होंने रिलीफ में बांटनी शुरू की हैं। तो मैं आज उन्हीं के साथ आया हूँ और काफ़ी दर्द हो रहा है देख के कि कितना नुकसान हो गया है, कितना पानी आ गया है, कितने गांव डूब गए हैं। तो सभी को आगे आके हेल्प करनी चाहिए, और मैं ग्लोबल सिक्स के माध्यम से यहाँ पे आके जो मुझसे बन पाए मैं करने के लिए आया हूँ। বানৰ মাজৰে নিথৰুৱা হ'ল 3 কণমানি। বানৰ মাজতে সকলো সপোন শেষ হৈ গ'ল শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ বৰষা, বিদিশা, সত্যজিতৰ। 2 বছৰ পূৰ্বে কণমানিকেইটাই হেৰুৱাইছিল মাতৃক। আজি 4 দিন পূৰ্বে বানৰ মাজতে হেৰুৱালে শাৰীৰিকভাৱে অসুস্থ হৈ থকা পিতৃক। পিতৃকো হেৰুৱাই এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে 3 কণমানিয়ে। সিহঁতৰ থাকিবলৈ নাই ভালকৈ ঘৰখন। বৰমাক বৰদেউতাকৰ লগত ভগা জুপুৰিত পলসৰ মাজতে পাৰ কৰিছে পিতৃ অবিহনে এই 4টি দিন। কান্দি কান্দি কণমানিকেইটাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, আমাক সহায় কৰক মামা। 2 বছৰ পূৰ্বে সিহঁতৰ হেৰাইছিল মাতৃ, কাষত আছিল পিতৃ। 19 তাৰিখে সিহঁতৰ ঘৰখনত পানী সোমাইছিল, আৰু আজি 4টা দিন পূৰ্বে সিহঁতৰ পিতৃও গ'লগৈ। পিতৃ শাৰীৰিকভাৱে অসুস্থ আছিল, আৰু পানীৰ মাজতে পিতৃক হাস্পতাললৈ লৈ যোৱা হৈছিল, কিন্তু হাস্পতালতেই পিতৃক মৃত বুলি ঘোষণা কৰে। খুব এখন হৃদয়স্পৰ্শী, খুব এখন মৰ্মান্তিক ছবি শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ। এই নিশাৰ ভাগত মই এটি দুৰ্ভগীয়া পৰিয়ালৰ 3টা দুৰ্ভগীয়া কণমানিৰ খবৰ ল'বলৈ আহিছোঁ, আৰু সিহঁতৰ দুখৰ যিখন ছবি, সেই ছবিখন দেখুৱাবলৈ আহিছোঁ। এয়া হৈছে পৰিয়ালটো, কেমেৰাত প্ৰভাসে দেখুৱাব। এয়া হৈছে পৰিয়ালটো, বৰষা আৰু বিদিশা, বৰষা ফুকন আৰু সেয়া ভনীয়েক বিদিশা ফুকন। এই ছোৱালী দুজনী আৰু সিহঁতৰ এটি সৰু ভায়েক।
সিহঁতৰ এতিয়া জীৱনটো উদযাপন কৰিবলৈ বৰ কষ্ট হ'ব। সিহঁতৰ মুখৰ হাঁহিবোৰ যেন এক প্ৰকাৰ নোহোৱা হৈ গ'ল। কাৰণ যাৰ ওপৰত বিশ্বাস কৰি, যাৰ ওপৰত আশা কৰি সিহঁতি আছিল, সেই পিতৃ মাতৃহালেই সিহঁতৰ কাষৰ পৰা গুচি গ'লগৈ। প্ৰথমে মাতৃ আৰু আজি 4টা দিন পূৰ্বে বৰষা আৰু বিদিশাৰ পিতৃও এই পৃথিৱীৰ পৰা গুচি গ'লগৈ। আৰু এতিয়া খুব অসহায় এই বৰষা, খুব অসহায়। বৰষাই ক্লাছ 9ত পঢ়ি আছে আৰু বিদিশাই পঢ়ি আছে ক্লাছ 6ত। সিহঁতক এতিয়া ডাঙৰ হ'বলৈ, নিজক চম্ভালি ল'বলৈ যথেষ্ট সময় লাগিব, যথেষ্ট কষ্ট কৰিব লাগিব। মই বৰষাৰ কাষলৈ যাম। খুব আৱেগিক ছোৱালী। বৰষা, তোমালোকৰ দেউতা কেতিয়া, কেনেকৈ কি হ'ল? কেনেকৈ কি হ'ল, আগৰ পৰা বেমাৰটো আগৰ পৰা হৈ আছিলে, কিন্তু বেমাৰটো ধৰা পৰা নাছিলে। যেতিয়া বানপানী হৈছিলে, বানপানীৰ দিনাই আমি বেছিকৈ বেমাৰ হোৱা দেখি আমি জয়সাগৰ হস্পিটেললৈ লৈ গ'লোঁ। তাৰ হস্পিটেললৈ নিয়াৰ পিছত ডাক্তৰে ক'লে যে, যেতিয়া বেমাৰটো ধৰা পৰিল, ডাক্তৰে ক'লে যে বেছিদিন নাথাকিব, একেবাৰে বেয়া অৱস্থালৈ গৈছে বোলে। তাৰপিছত ক'লে যে ঘৰৰ মানুহ যদি আছে কোনোবা সোনকালে মাতি দিবলৈ। তাৰপৰা মই ফোন কৰি ঘৰৰ মানুহ মাতিলোঁ। ঘৰৰ মানুহ হস্পিটেল গৈ নাপালেগৈ, তেতিয়াই দেউতা ঢুকাল। ঘৰৰ মানুহ পোৱাৰ পিছত দেউতাক লৈ আনি পিনি যি কৰ্ম কৰিবলগীয়া আছিলে সেইবোৰ কৰি পিনি কালি এতিয়া তিলনি হৈ গৈছে। আজি 4 দিন হৈছে। মানে পানীৰ মাজতেই তোমালোকে দেউতাৰ কামখিনি কৰিবলগীয়া হ'ল? পানীৰ মাজতে কৰিবলগীয়া হ'ল। পানীৰ মাজতে খুব কষ্ট হৈছে তোমালোকৰ? কষ্ট হৈছে। কষ্ট হৈছে। এতিয়া তোমাৰ ভণ্টি আৰু ভাইটি আছে ন? ভণ্টি আৰু ভাইটিক তুমি লগত লৈ চলিব পাৰিবা এতিয়া? চলিব পাৰিম। চলিবতো লাগিবই। চলিব লাগিব। হয়নে? এতিয়া কেনেকৈ চলিবা তোমালোকে? এতিয়া তোমালোকৰতো একোৱে নোহোৱা হৈ গ'ল, হয়নে? তোমালোকৰ ঘৰখনো নাই, উপাৰ্জনো এতিয়া নাথাকিব। কেনেকৈ চলিবা তোমালোক? সকলোৱে যদি সহায় কৰে তেতিয়া চলিব পাৰিম আৰু। তুমি মামাক চিনি পোৱা নহয়? চিনি পোৱা নে? মামাক কিবা ক'বা নেকি? কি ক'ম, বিশেষ একো নকওঁ। যদি পাৰে আমাক সহায় কৰক। আপোনালোকে সহায় কৰিলে মানে তেতিয়া ময়ো কষ্টই হ'লেও ডাঙৰ দীঘল কৰিব পাৰিম সিহঁতক। ডাঙৰ দীঘলটো কৰিবই লাগিব, হয়নে? নিজৰ ভাইটি ভণ্টিক তুমি এৰি দিব পাৰিবা জানো? নোৱাৰা নহয়? নোৱাৰা। এতিয়া তোমাক সহায় কৰিব, মই তোমাক সহায় কৰিব। তাই কান্দিছে আৰু কন্দাটো স্বাভাৱিক। কাৰণ এই পৰিৱেশটো মই উপলব্ধি কৰিছোঁ। সিহঁতৰ কেনেকুৱা এটা জীৱন এতিয়া মই উপলব্ধি কৰিছোঁ আৰু তাই কন্দাটো স্বাভাৱিক। তাই চকুত চকাপানী, প্ৰভাসে কেমেৰাত জুম কৰিব, তাই চকুত চকু পানী, আৰু চকুত চকু পানী ওলোৱাটো স্বাভাৱিক। কাৰণ যিখন জীৱন যুদ্ধ, সেই জীৱন যুদ্ধখনৰ কথা সিহঁতিহে গম পাইছে। এই কণমানিজনী বৰষা, ক্লাছ 9ত পঢ়ি থকা বৰষা, ক্লাছ 6ত পঢ়ি থকা বিদিশা, আৰু একোৱে নজনা সিহঁতৰ একেবাৰে সৰু ভায়েকটো। ভাইটি শুই আছে নেকি? ভাইটি শুই আছে। ভাইটিয়েতো একো বুজি পোৱা হোৱা নাই? নাই পোৱা। এতিয়া ভাইটিক তুমি কেনেকৈ ডাঙৰ কৰিবা? কেনেকৈ ডাঙৰ কৰিব লাগিব? কষ্টৰ মাজত। এতিয়া তুমি স্কুলো যাব লাগিব, তুমি কষ্টও কৰিব লাগিব, হয়নে? হয়। এতিয়া তোমালোকে এইকেইদিন কাৰ ঘৰত আছা? এতিয়া আমি বৰমাহঁতৰ ঘৰতে আছোঁ। বৰমাহঁতৰ ঘৰতো অৱস্থা ভাল নহয়, বানপানীয়ে চব ভাঙি নিঙি শেষ কৰিলে। সেনেকৈ আমি কষ্টৰ মাজতে আছোঁ। বৰমাহঁতৰ ঘৰখন নাই? এতিয়া তোমালোকে বৰমাহঁতৰ লগতে থাকিব লাগিব? এতিয়া বৰমাহঁতৰ লগত থাকিব লাগিব। বৰমাহঁতৰ লগত থাকিবানে? বৰমাহঁতৰ লগত থাকিবা। খালি অকণমান তোমালোকক মানুহৰ সহায় লাগে, হয়নে? অকণমান আমাক সহায় কৰিলে হয়। নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। পুনেত অজিত ডোভালক লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক উচ্চ প্ৰশংসা কৰে অমিত শ্বাহে। অমিত শ্বাহ গুজৰাটৰ গৃহমন্ত্ৰী হৈ থকাৰ পৰাই তেওঁ অজিত ডোভালক চিনি পায়। গুজৰাটত সেই সময়ত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমিত শ্বাহক ডোভালৰ সৈতে আলোচনা কৰিবলৈ পৰামৰ্শ দিছিল। অমিত শ্বাহৰ ঘৰলৈ আহি ডোভালে দিয়া গুৰুত্বপূৰ্ণ পৰামৰ্শৰ পাছতেই গুজৰাট আৰক্ষীয়ে অকল আহমেদাবাদৰে নহয়, সমগ্ৰ দেশৰ মুঠ 13টা বোমা বিস্ফোৰণৰ ৰহস্য একেলগে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই সূক্ষ্ম পৰ্যবেক্ষণে গুজৰাট আৰক্ষীক সমগ্ৰ দেশৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ উৎখাত কৰাত সহায় কৰিছিল। 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদীয়ে প্ৰথমে নিযুক্তি দিছিল অজিত ডোভালক দেশৰ NSA হিচাপে।
আন পদবীসমূহ নিৰ্বাচন কৰাৰ পূৰ্বে দেশৰ NSAক নিৰ্বাচন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ইতিহাসত যেতিয়াই দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষাৰ কথা আলোচনা কৰা হ'ব ডোভালৰ নাম সদায় স্বৰ্ণীল আখৰেৰে লিখা থাকিব বুলি উল্লেখ কৰে অমিত শ্বাহে দেশৰ সামৰিক ক্ষমতা আধুনিক কৰা সেনাত প্ৰযুক্তি আৰু বীৰত্বৰ সমন্বয় ঘটোৱা আৰু ভাৰতীয় সেনাৰ সুৰক্ষা তথা আক্ৰমণাত্মক ক্ষমতাক শক্তিশালী কৰাত ডোভালৰ অভিজ্ঞতা আৰু পৰামৰ্শই সহায় কৰিছে বৰ্তমান ভাৰতৰ বৈদেশিক নীতি বিশ্ব দৰবাৰত অত্যন্ত দৃঢ় আৰু শক্তিশালী হৈ উঠাটো ডোভালৰ ডাঙৰ অৱদান আছে বুলি প্ৰশংসা কৰে অমিত শ্বাহে मैं गुजरात में गृह मंत्री था तब से अजीत डोभाल जी को जानता हूं हमारे यहां एक सीरियल बॉम्ब ब्लास्ट हुआ था मेरा अजीत जी से कोई परिचय नहीं था मुझे नरेंद्र मोदी जी ने उस वक्त गुजरात के मुख्यमंत्री थे उन्होंने कहा था कि सिर्फ ये बॉम्ब ब्लास्ट नहीं बॉम्ब ब्लास्ट के पीछे जो लोग हैं और देश भर में जितने बॉम्ब ब्लास्ट हुए हैं उसकी जांच गुजरात पुलिस ने करनी चाहिए और आप अजीत डोभाल जी को बुलाइए और उनके साथ आपके अफसरों के साथ बैठकर चर्चा करिए मुझे याद है मेरे घर पर अजीत जी आए थे दोपहर का वक्त था और उन्होंने जो टिप्स दी थी इसका परिणाम यह था कि न केवल अहमदाबाद बॉम्ब ब्लास्ट देश भर के 13 बॉम्ब ब्लास्ट एक साथ गुजरात पुलिस ने रिजॉल्व किए थे ये बहुत बड़ी उपलब्धि जब मोदी जी 2014 में प्रधानमंत्री बने उन्होंने सबसे पहला अपॉइंटमेंट प्रधानमंत्री के नाते किया था तो प्रिंसिपल सेक्रेटरी का नहीं किया था अजीत डोभाल जी के NSA के रूप में चयन करने का काम किया और मोदी जी के कालखंड का जब भी इतिहास लिखा जाएगा आंतरिक सुरक्षा और बाहरी सुरक्षा की कोई मीमांसा करेगा तो स्पष्ट रूप से अजीत डोभाल जी के लिए उसको एक स्वर्णिम पृष्ठ रिजर्व रखना ही रखना पड़ेगा इसमें किसी को संशय नहीं मोदी जी गुजरात में थे तब से चर्चा करते थे कि देश की विदेश नीति में रीढ़ की हड्डी का अभाव दिखाई पड़ता है जब वो प्रधानमंत्री बने मैंने पहले पार्टी के अध्यक्ष के रूप में और इनके कैबिनेट के साथी के रूप में बारीकी से देखा है आज भारत की विदेश नीति रीढ़ की हड्डी वाली विदेश नीति बनी है इसमें कोई डिनाई नहीं कर सकता हमने सम्मान के साथ दुनिया में हमारा स्थान मजबूत किया है और मोदी सरकार ने ये जो अचीव किया है उसमें भी अजीत डोभाल जी का बहुत बड़ा योगदान है আৰু বাতৰি এইখিনিতে সময় হ'ল বাণিজ্যিক বিৰতিৰ